আচ্ছা এই যে বিয়া পাতাৰ সুবিধাটো কি জানেন নাই ডেকা ল'ৰাবিলাকক কৈছো তো শুনক বিয়া পাতিব লাগে বিয়া পাতা নালাগে বুলি কোনে কয় যোনে বিয়া পাতি লৈছে সি বুজাই থাকে বাবা বিয়া নাপাতিবি বহুত জ্বালা কিন্তু নিজে পাতি লৈছে যোনে কয় বিয়া নাপাতিবি তাক কবলে মই উত্তৰ দিওঁ তাক আজিৰ পিছত উত্তৰ দিব বিয়া পাতিলে আপুনি প্ৰথমতে এজনী মানুহ পাব ये बड़ी अच्छी बात कही आप ইমান দিন আপুনি অকলে আছিল 2 নম্বৰ আপুনি এজনী ৰান্ধি দিয়া ৰান্ধনী পাব चल बस बुलाएगा क्या যি আপোনাক চাহু নুখুদে সি আপোনাক সুধিব ভাত বনাম মাছ বনাম মাংস বনাম ভাজি বনাম কি সুধিব আপোনাৰ গুৰুত্ব বাঢ়ি যাব তাৰ পিছত আপুনি পাই যাব ফ্ৰীত এটা ৱাশ্বিং মেচিন যি আপোনাৰ সব কাপোৰ ধুই দিব তাৰ পিছত আৰু সৰু পেনটো উল্টা পিন্ধি শুঙি পিন্ধিব নালাগে সদায় ধোৱা পেন পাব তাৰ পিছত পাই যাব ফ্ৰীত এটা চকীদাৰ ৰাতি 10টাৰ পিছত আপোনাৰ ঘৰত আপোনাকে সোমাব নিদিয়ে তাৰ পিছত আপুনি পাই যাব এটা এনেকুৱা মানুহ যি 24 ঘণ্টা আপোনাৰ ঘৰ মচি থাকিব অলপ বোকা পড়লে আপুনি গালি খাব তাৰ পিছত আপুনি পাই যাব আপোনাৰ পকেটৰ পইচা হৰুৱা এটা বেংক যি আপোনাৰ সৰুৰ পৰা সৰু সৰুকে পইচা হেৰাই যাব কিন্তু আপোনাক যেতিয়া লাগা হ'ব তেতিয়া ডাঙৰকে ঘূৰাই দিব সেইটো এটা হোম বেংক সেইটো অকল মহিলাসকলে বুজি পায় কাৰণে বিয়া পাতিব লাগে বিয়া পতাত বহুত ফাইদা আছে তাৰ পিছত তুমি পাই যাবা সৌৰেকৰ ঘৰ য'ত তুমি বিনা পইচাত মাছে মাংস ফ্ৰী হোটেল এখন পাই যাবা তাৰ পিছত তুমি পাই যাবা ফুলখালী নামৰ এটা মানুহ যি তোমাক মেডিকেলত ঘৰৰ সকাম পাতিলে ক'বাত গ'লে ঘৰ ৰখিয়া ফ্ৰীতে থাকি দিব গতিকে দেৰি নকৰিবা সোনকালে বিয়া পাতা হয়নে নহয় সেইকাৰণে মানুহে টাইমত বিয়া পাতিব লাগে আৰু আমাক নামাতিলে গোটেই দৈ টেঙা হ'ব